বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল জাহিদ ক্ৰিয়েশ্যনছ লৈ। আজিৰ কাৰণে লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ', কাৰণ আপোনালোকে হয়তো ইতিমধ্যে টেটৰ যিটো এডমিট কাৰ্ড আছে আপোনালোকে সেইটো ইতিমধ্যে পাই গৈছে, ঠিক আছে। তাতে কি ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে সেইবিলাক ফ'ল' কৰিব লাগিব। আজি গোটেইখিনি ইনষ্ট্ৰাকশ্যন আপোনালোকৰ সন্মুখত মই দাঙি ধৰিম এইটো ভিডিঅ'ত। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাওঁ বুলি মই আশা ৰাখিছোঁ, ঠিক আছে। কাৰণ ভিডিঅ'টো যদি আপোনালোকে ফাৰ্ষ্টৰ পৰা নাচায় তেনেহ'লে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে গম নাপাব, আৰু ইনষ্ট্ৰাকশ্যনখিনি যদি আপোনালোকে গম নাপায় তেনেহ'লে আপোনালোকৰ এক্সামত অসুবিধা হ'ব পাৰে। ইনষ্ট্ৰাকশ্যন কি দিয়া আছে মই সেইটো আপোনালোকক ফাৰ্ষ্টৰ পৰা জনাই দি আছোঁ। প্ৰথমতে ইয়াতে কৈ দিয়া হৈছে আপোনালোকক যে ন' কেণ্ডিডেটছ উইল বি এলাউড টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন হল উইদাউট এডমিট কাৰ্ড। আপোনালোকে এডমিট কাৰ্ডৰ বাহিৰে আপোনালোকে এক্সাম হলত এণ্ট্ৰি কৰিব নোৱাৰিব, ঠিক আছে। আপোনালোকে যিমান সম্ভৱ পাৰে এডমিট কাৰ্ডখন যাতে লগত লৈ যায়। 2 নম্বৰত কৈ দিয়া আছে ন' কেণ্ডিডেট উইল বি এলাউড টু এণ্টাৰ অৰ লিভ দ্য এক্সামিনেশ্যন হল ডিউৰিং দ্য এক্সামিনেশ্যন আৱাৰ্ছ। আপোনালোকৰ যেতিয়া এক্সামটো চলি থাকিব সেইটো সময়ত আপোনালোকে ভিতৰত সোমাবও নোৱাৰিব আৰু বাহিৰলৈ ওলাবও নোৱাৰিব, ঠিক আছে। এক্সামটো আৰম্ভ হোৱাৰ আপোনালোকে পৰাপক্ষত আধা ঘণ্টামান আগত আপোনালোকে এক্সাম হলত সোমাই যাব। নেক্সট 3 নম্বৰত দি দিয়া আছে আপোনালোকে এনি বুক, পেপাৰ, চেলফোন, কেলকুলেটৰ অৰ এনি ইলেক্ট্ৰনিক গেজেট অৰ অবজেকশ্যনেবল মেটেৰিয়েলছ, মানে এইবিলাক বস্তু আপোনালোকে লগত লৈ যাব নোৱাৰিব। মোবাইল হওক বা চেলফোনে হওক, যিকোনো বস্তুৱে হওক, পেপাৰ, বুক, একো বস্তুৱে আপোনালোকে লগত ল'ব নোৱাৰিব একচেপ্ট আপোনালোকে এডমিট কাৰ্ডৰ বাহিৰে আপোনালোকে একো ল'ব নোৱাৰিব। আৰু লগত ল'ব পাৰিব মাত্ৰ এটা বল পেন, ঠিক আছে। সেইটো হয় ব্লু কালাৰৰ হ'ব লাগিব, নহ'লে ব্লেক কালাৰৰ। এই দুটা বস্তুহে আপোনালোকে লগত ল'ব পাৰিব। আৰু এটা বস্তু সেইটো হ'ল পানীৰ বটল। পানীৰ বটলটো কেনেকুৱা হ'ব লাগিব, পানীটো যাতে আপোনালোকে মানে বাহিৰৰ পৰা চালে, বটলটো চালে যাতে আপোনালোকৰ সেই পানীখিনি যাতে দেখা যায় তেনেকুৱা বটলহে হ'ব লাগিব। বটলটো যদি এনেকুৱা হয় যে আপোনালোকে বাহিৰৰ পৰা পানীটো চাইছে কিন্তু মানে পানীটো দেখা নাযায়, অকল বটলটোহে দেখা পোৱা যায়, তেনেকুৱা বটল হ'লে আপোনালোকে সেইটো বটল ভিতৰত ল'ব নিদিব। আপোনালোকে যিমান সম্ভৱ পাৰে পানীটো যাতে দেখা যায় তেনেকুৱা বটল আপোনালোকে লগত লৈ যাব। নেক্সট ইনষ্ট্ৰাকশ্যন দিয়া আছে ইয়াতে 4 নম্বৰত যে আপোনালোকে কেণ্ডিডেট উইল হেভ টু কিপ অল হিজ হাৰ বিলংগিংছ এণ্ড মেটেৰিয়েলছ আউটছাইড দ্য এক্সামিনেশ্যন হল। আপোনালোকে যিমান বস্তু লগত লৈ যাব, ঠিক আছে, এটা বেগে হওক অথবা যিকোনো বস্তুৱে আপোনালোকে যদি লগত লৈ যায় তেনেহ'লে সেই বস্তুখিনি বাহিৰত যে ৰাখিব সেইটো আপোনালোকৰ নিজৰ তত্ত্বাৱধানত থাকিব লাগিব, আৰু সেইটোৰ কাৰণে এক্সাম কৰ্তৃপক্ষই ৰিস্ক নল'ব, ঠিক আছে। নেক্সট দিয়া আছে 5 নম্বৰ এনি কেণ্ডিডেট ফাউণ্ড ইউজিং আনফেয়াৰ মিনছ অৰ ভায়োলেটিং দ্য এবভ অৰ এনিথিং অফ দ্য এক্সামিনেশ্যন ৰুলছ শ্বেল বি ডিছকুৱালিফাইড। আপোনালোকে যদি এক্সাম হলত কোনো ধৰণৰ মানে এক্সামৰ নিয়ম যদি ভংগ কৰে, ঠিক আছে, যদি আপোনালোকে মানে এক্সাম দিয়াৰ সময়ত নাইবা আপোনালোকে হয়তো চুৰি কৰি বা তেনেকৈ মানে ফল্ছ কিবা বস্তু লৈ গৈছে লগত, হয়তো কিবা আপোনালোকে যদি নোটবুকত কিবা কিবি লিখি লৈ যায় এক্সামৰ কাৰণে কপি কৰি, সেইবিলাক যদি কৰে তেনেহ'লে কিন্তু আপোনাক এক্সামৰ পৰা ডিছকুৱালিফাই কৰি দিয়া হ'ব, ঠিক আছে। এইবিলাক বস্তু আপোনালোকে অলপ নজৰত ৰাখিব যাতে সেইবিলাক মিষ্টেক নকৰে। নেক্সট 6 নম্বৰত দিয়া আছে কেণ্ডিডেট শ্বুড ক্লিয়াৰলি ৰাইট হিজ হাৰ ৰোল নম্বৰ। আৰু আপোনালোকৰ যিটো টেষ্ট বুকলেট দিয়া হ'ব এক্সামৰ সময়ত সেইটো সময়ত যাতে আপোনালোকে নিজৰ যিটো ৰোল নম্বৰ আছে এই ৰোল নম্বৰটো আপোনালোকে যাতে সেই টেষ্ট বুকলেটটোত লিখি দিয়ে, ঠিক আছে। নেক্সট 7 নম্বৰ দিয়া আছে ৰিড দ্য কুৱেশ্যন কেয়াৰফুলি বিফৰ মেকিং দ্য ৰাইট এনচাৰ। আৰু OMR এনচাৰ শ্বীটত যিটো আপোনালোকৰ 4টাকৈ অপশ্যন দিয়া থাকিব, ঠিক আছে, সেই এনচাৰটো কৰাৰ আগতে আপোনালোকে কুৱেশ্যনটো ভালদৰে পঢ়ি ল'ব। আপোনালোকে কুৱেশ্যনটো পঢ়াৰ পিছতহে তাতে যিবিলাক মাৰ্ক দিব লাগিব ABCD যিটো অপশ্যন থাকিব তাতে আপোনালোকে চাৰ্কেল থাকিব যে সেই চাৰ্কেলটোত আপোনালোকে চাৰ্কেলটো ফিল আপ কৰি দিব লাগিব, ঠিক আছে। সেই বল পেনেৰে আপোনালোকে চাৰ্কেলটো ফিল আপ কৰি দিব, যিটো শুদ্ধ উত্তৰ সেইটো আপোনালোকে ফিল আপ কৰি দিব। আপোনালোকে সেই এটা এনচাৰৰ কাৰণে মানে 2-3টাত মানে তেনেকৈ বাবল নিদিব, নহ'লে কিন্তু আপোনালোকৰ সেইটো ৰং এনচাৰ বুলি গণ্য কৰা হ'ব। নেক্সট 9 নম্বৰত দিয়া আছে কেণ্ডিডেট শ্বুড নট মেক এনি ষ্ট্ৰে মাৰ্কছ অন দ্য OMR শ্বীট। আপোনালোকে কিবা কেলকুলেশ্যন কৰক বা যিয়ে নকৰক কিয় আপোনালোকে OMR শ্বীটত কিন্তু কোনো ধৰণৰ যাতে সেই এনচাৰ শ্বীটত যাতে কোনো ধৰণৰ আপোনালোকে মাৰ্কিং নকৰে, নহ'লে কিন্তু সেইটো মানে ফল্ছ হৈ যাব। আপোনালোকৰ সেই পেজটো কিজানি এনেকৈ কেঞ্চেল কৰি দিব পাৰে, কাৰণ সেইটো আপোনালোকৰ ৰেজাল্টটো তেওঁলোকে কম্পিউটাৰত চেক কৰিব, ঠিক আছে। সেইটো সময়ত যদি আপোনালোকৰ কোনো তেনেকুৱা ধৰণৰ মানে মিছ ইনফৰমেশ্যন বা তেনেকুৱা কোনো বস্তু পাই যায় তেনেহ'লে আপোনালোকৰ সেইটো এনচাৰ শ্বীটত প্ৰব্লেম হ'ব পাৰে। নেক্সট ইয়াতে কৈ দিয়া হৈছে যে কেণ্ডিডেট শ্বুড নট ষ্টেপল। আৰু আপোনালোকৰ যিটো OMR এনচাৰ শ্বীট আছে এইটো যাতে আপোনালোকে কি নকৰে, ষ্টেপল নকৰে, মানে পিন নলগায় অথবা আপোনালোকে সেইটো যাতে ভাঁজ নকৰে, ঠিক আছে। কাৰণ আপোনালোকে সেইটো যদি ভাঁজ কৰি দিয়ে বা পিন লগাই দিয়ে তেনেহ'লে সেইটো কিন্তু প্ৰব্লেম হৈ যাব পাৰে আৰু আপোনালোকৰ ৰেজাল্টটো নাহিবও পাৰে পিছত। এইবিলাক বস্তু অলপ আপোনালোকে লক্ষ্য কৰিব। নেক্সট আছে ইয়াতে 11 নম্বৰ স্ক্ৰেচিং, অভাৰ ৰাইটিং, টিক মাৰ্কিং, মাল্টিপল এনচাৰিং উইল বি কনচিডাৰ্ড এজ ৰং এনচাৰ। আপোনালোকে যদি স্ক্ৰেচ কৰি দিয়ে, ঠিক আছে, পেজটোৰ ওপৰত মানে কেনেবাকৈ স্ক্ৰেচ কৰি দিলে অথবা অভাৰ ৰাইটিং কৰি দিলে, মানে যিখিনি বাবলছ আছে ফিল আপ কৰিব লাগে তাতকৈ অলপ বেছি কৰি দিলে সেইটো কিন্তু আপোনালোকৰ মানে ৰং এনচাৰ হিচাপে কিন্তু গণ্য কৰি ল'ব পাৰে তেওঁলোকে। আৰু টিক মাৰ্ক নিদিব, এনচাৰটোত যিটো আপোনালোকৰ অপশ্যন দিয়া থাকিব সেইটো বাবল মাৰ্কিং কৰিব, অৰ্থাৎ মানে সম্পূৰ্ণকৈ ফিল আপ কৰি দিব।
এটা ও সাৰ্কেল ওৰ নিচিনা সাৰ্কেল থাকিব বা জিৰোৰ নিচিনা এইটো অকল ফিল আপ কৰি দিব এইটোত আপোনালোকে টিক মাৰ্ক নিদিব ঠিক আছে টিক মাৰ্ক দিলে এইটো আপোনাৰ মানে ৰং এনসাৰ হৈ যাব আৰু মাল্টিপল এনসাৰবিলাক নকৰিব কিন্তু এটা এনসাৰৰ এটা কুৱেশ্যনৰ এটা এনসাৰ হ'ব এইটো কিন্তু আপোনালোকে দুটা নকৰিব এইটোকে মাল্টিপল এনসাৰিং বুলি কৈ দিয়া হৈছে চ' নেক্সট কৈছে আপোনালোকক 12 নম্বৰত কেণ্ডিডেট উইল হেভ টু চাইন এইটো হ'ল আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা কথা যে আপোনালোকে সেই এক্সাম হলত আপোনালোকৰ দুইবাৰকৈ মানে সিগনেচাৰ কৰিব লাগিব ইনভেলিজিটৰ যিটো থাকিব আপোনালোকৰ এই ক্লাছৰুমটোত আপোনালোকৰ দুটাকৈ মানে সিগনেচাৰ কৰিব লাগিব প্ৰথমটো হ'ল আপোনালোকে যেতিয়া এক্সাম হলত বহিব সিটত বহাৰ লগে লগে আপোনালোকক ইনভেজিলেটৰে আপোনালোকক এটা ফৰ্ম দিব ঠিক আছে সেই ফৰ্মটো হ'ল আপোনালোকৰ এটেণ্ডেঞ্চ शीट সেই এটেণ্ডেঞ্চ शीटটোত আপোনালোকক এটা সিগনেচাৰ কৰিব লাগিব আকৌ আপোনালোকে যেতিয়া ডকুমেণ্টছখিনি যেতিয়া আপোনালোকে সাবমিট কৰিব অৰ্থাৎ এনসাৰ शीटটো যেতিয়া সাবমিট কৰিব সেইটো সময়ত আপোনালোকক এটা সিগনেচাৰ কৰিব লাগিব ইনভেজিলেটৰৰ সন্মুখত তো এই দুটা বস্তু আপোনালোকে মানে লক্ষ্য ৰাখিব যাতে আপোনালোকে সিগনেচাৰ যাতে দুটা কৰে কোনোবাই যদি এটা সিগনেচাৰ কৰি আহে সেইটো কিন্তু আপোনালোকক পৰৱৰ্তী সময়ত ৰেজাল্ট নাহিব পাৰে চ' প্ৰব্লেম হ'ব পাৰে চ' এইখিনি ইনষ্ট্ৰাকশ্যন আপোনালোকে ভালদৰে চাব আৰু তলত আৰু আছে চ' 13 নম্বৰত কৈ দিয়া হৈছে দ্য কেণ্ডিডেট হেজ টু ৰিটাৰ্ণ দ্য টেষ্ট বুকলেট আৰু আপোনালোকৰ যিটো টেষ্ট বুকলেট আছে সেইটো আপোনালোকক ঘূৰাই দিব লাগিব আৰু আপোনাৰ যিটো OMR এনসাৰ शीट আছে সেই এনসাৰ शीटটো আপোনালোকক ঘূৰাই দিব লাগিব ইনভেজিলেটৰ মানে সন্মুখত ঠিক আছে আপোনালোকে এক্সাম হলৰ পৰা ওলোৱাৰ আগতে আপোনালোকে এই কামখিনি কৰিব লাগিব আৰু নেক্সট কৈ দিয়া হৈছে কেণ্ডিডেট শুড ডু নট ডু অল দ্য নেচেচাৰী ৰাফ ৱৰ্ক অন দ্য টেষ্ট বুকলেট আপোনালোকৰ যিবিলাক মানে বাহিৰা যদি কিবা লিখিবলগীয়া থাকে আপোনালোকে সেইটো আপোনালোকৰ টেষ্ট বুকলেটত লিখিব পাৰে আপোনালোকে এনসাৰ शीटত যাতে এইবিলাক কাম নকৰে নহ'লে কিন্তু আপোনালোকৰ এইটো এনসাৰ शीटত যদি কৰে তেনেহ'লে এনসাৰটো ভুল হৈ যাব পাৰে বা আপোনালোকৰ যেতিয়া ৰেজাল্ট আহিব ৰেজাল্টটো নাহিব পাৰে চ' এইটো বস্তু অলপ লক্ষ্য ৰাখিব বাহিৰা যিখিনি লিখিব লাগে এইখিনি আপোনালোকে টেষ্ট বুকলেটত লিখিব পাৰে এনসাৰ शीटত নিলিখিব তাৰপিছত কৈ দিয়া হৈছে দেয়াৰ উইল বি one single OMR answer sheet with pre-printed roll number and photo for all the questions ঠিক আছে চ' আপোনালোকৰ এটা এনসাৰ शीट থাকিব যিটোত নেকি ৰোল নম্বৰটো থাকিব প্লাছ আপোনালোকৰ কুৱেশ্যনছবিলাক থাকিব ঠিক আছে নো এক্সট্ৰা এনসাৰ शीट উইল বি প্ৰভাইডেড আৰু এটা আপোনালোকৰ যিটো এনসাৰ शीट থাকিব সেইটো আপোনালোকক এটাই প্ৰভাইড কৰিব দ্বিতীয়বাৰ কিন্তু সেইটো ভুল কৰিলে কিন্তু আপোনালোকে তাতে যিটো ৰোল নম্বৰ থাকিব এইবিলাক যদি আপোনালোকে কিবাকৈ যদি মিষ্টেক কৰি দিয়ে আপোনালোক কিন্তু দ্বিতীয়বাৰ তেনেকুৱা ধৰণৰ এনসাৰ शीटটো আকৌ প্ৰভাইড নকৰে ঠিক আছে চ' এইটো লক্ষ্য কৰিব তাৰপিছত আছে বিফৰ ইউজ দ্য কেণ্ডিডেট হেজ টু ইনচিয়ৰ ডেট ইট বিলং টু হিম অনলি তো আৰু কৈ দিয়া হৈছে যে ইয়াতে যিখিনি বস্তু আছে সেইখিনি বস্তু আপোনালোকে চাই চিনি তাৰপিছতহে লিখিব আৰু বেলেগৰ বস্তু যাতে আপোনালোকে কপি নকৰে এইবিলাক অলপ লক্ষ্য ৰাখিব তো OMR এনসাৰ शीट উইল বি প্ৰভাইডেড এলং উইথ দ্য টেষ্ট বুকলেট আপোনালোকৰ এনসাৰ शीटৰ লগতে টেষ্ট বুকলেটটো দি দিয়া হ'ব কেণ্ডিডেট শুড ফিল আপ দ্য পাৰ্টিকুলাৰ্ছ ইন দ্য OMR এনসাৰ शीट আৰু সেই যিটো আপোনালোকৰ এনসাৰ शीटত ৰোল নম্বৰটো থাকিব সেইটো আপোনালোকে এই বুকলেটত এইবিলাকত লিখিব লাগিব বুকলেট নাম্বাৰ টেষ্ট বুকলেট কোড তাৰপিছত লেংগুৱেজ কোড এক্সেট্ৰা এইবিলাক কিন্তু আপোনালোকে সেই এনসাৰ शीटটোত লিখিব লাগিব ঠিক আছে তাৰপিছত কৈছে দ্য টেষ্ট ইজ অফ 2 hours and 30 minutes আপোনালোকৰ 2.5 ঘণ্টা এক্সাম হ'ব ঠিক আছে টোটেল কুৱেশ্যন থাকিব 150টা ঠিক আছে 150 কুৱেশ্যনছ থাকিব তাৰপিছত কেণ্ডিডেট শুড ইউজ ব্লু অৰ ব্লেক পেন আপোনালোকে অনলি মাত্ৰ দুটা পেনহে ইউজ কৰিব পাৰিব এক্সামৰ সময়ত এটা হ'ল ব্লু আৰু এটা হ'ল ব্লেক পেন ঠিক আছে চ' নেক্সট কৈ দিয়া হৈছে দ্য কেণ্ডিডেট শুড মেক চিয়'ৰ ডেট দ্য কৰস্পণ্ডিং টেষ্ট বুকলেট কোড ইজ প্ৰপাৰলি ৰিটেন আৰু আপোনালোকৰ টেষ্ট বুকলেট নাম্বাৰ যিটো থাকিব এইটো যাতে আপোনালোকে শুদ্ধকৈ OMR এনসাৰ शीटত লিখে ঠিক আছে যদি আপোনালোকে উল্টা কৰে তেনেহ'লে কিন্তু আপোনালোকৰ মানে প্ৰব্লেম হৈ যাব পাৰে ৰেজাল্ট নাহিব পাৰে কাৰণ সিহঁতৰ এইটো এটা মাৰ্কিং কৰা থাকে যে এইটো টেষ্ট বুকলেটৰ কাৰণে এইটো এনসাৰ शीट ঠিক আছে চ' আপোনালোকে এইটো হিচাপ কৰিহে তেওঁলোকক দিব আপোনালোকে চ' সেইটো আপোনালোকে অলপ লক্ষ্য ৰাখিব আপোনালোকক যদি ইয়াতে এক্সাম্পল কৈ দিছে দ্য কেণ্ডিডেট গেটছ টেষ্ট বুকলেট কোড L যদি আপোনালোকে L হয় তেনেহ'লে আপোনালোকৰ এনসাৰ शीटত টেষ্ট বুকলেট নাম্বাৰটো L লিখিব লাগিব ঠিক আছে চ' এইটো চাব তাৰপিছত কৈছে টেষ্ট বুকলেট হেজ 5 পাৰ্টছ আৰু আপোনালোকৰ বুকলেটটোত 5টা পাৰ্ট থাকিব 5টা পাৰ্টত আপোনালোকক 5 ধৰণৰ কুৱেশ্যন থাকিব আৰু প্ৰতিটো মাৰ্কে আপোনালোকে 1 মাৰ্ককৈ পাব ঠিক আছে টোটেল কুৱেশ্যন থাকিব 150টা তাৰপিছত এই 5টা পাৰ্টৰ ভিতৰত প্ৰথমতে আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি কম্পালচাৰী এইটো আপোনালোক কৰিবই লাগিব 30টা মাল্টিপল চইচ কুৱেশ্যন থাকিব 30 মাৰ্ক থাকিব নেক্সট আছে লেংগুৱেজ 1 এছামিজ বেংগলী হিন্দী বড়ো এইটো হ'ল লেংগুৱেজ ছাবজেক্ট আপোনালোকৰ 30টা কুৱেশ্যন 30 মাৰ্ক লেংগুৱেজ 2 এইটো হ'ল আপোনালোকৰ ইংলিছ কম্পালচাৰী এইটোও থাকিব ঠিক আছে আৰু ওপৰত যিটো আছিল লেংগুৱেজ 1 এইটো যিকোনো এটা কৰিলে হ'ল এছামিজ বেংগলী যিকোনো এটা আপোনাৰ যিটো হয় সেইটো কৰিলে হ'ল নেক্সট হ'ল ইংলিছৰ এইটো সেম 30টা কুৱেশ্যন 30 মাৰ্ক মেথমেটিক্সৰ কাৰণে আছে 30টা কুৱেশ্যন 30 মাৰ্কছ আৰু এনভাইৰনমেণ্টেল ষ্টাডিজৰ কাৰণেও আছে 30 মাৰ্ক 30টা কুৱেশ্যন দেয়াৰ ইজ নো নেগেটিভ মাৰ্কিং ফৰ এনি ৰং এনচাৰ
এইটো হ'ল আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আপোনালোকে যদি কিবাকে যদি আপোনালোকে মানে ভুল কৰি দিয়ে, ঠিক আছে, এটা উত্তৰ যদি আপোনালোকৰ ভুল হৈ যায় তথাপিও সেইটোৰ কাৰণে কোনো নেগেটিভ মাৰ্কিং নাই, মানে আপোনালোকৰ মাৰ্ক মানে মাইনাছ কৰা নহ'ব, ঠিক আছে। চ' আপোনালোকে ভুল কৰিলেও প্ৰব্লেম নাই, কিন্তু ভুল যাতে নহয় তেনেকৈ মানে আপোনালোকে এক্সামটো দিব, কাৰণ ফিউচাৰৰ কথা আছে। চ' কেণ্ডিডেট শুড নোট ডেট ইচ কুৱেশ্যন ইন পাৰ্টছ 1, 2 and 3 ইজ গিভেন ইন মাল্টিলিংগুৱেল ফৰ্ম। ইয়াতে কৈ দিয়া হৈছে যে আপোনালোকৰ যিটো পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 থাকিব, ঠিক আছে, অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, লেংগুৱেজ 1 and লেংগুৱেজ 2, এই তিনিটা পাৰ্ট আপোনালোকে এছামিজ, বেংগলী, বড়ো, ইংলিছ, হিন্দী, এইকেইটা লেংগুৱেজত আপোনালোকে ইয়াৰ কুৱেশ্যনবিলাক পাব, যিকোনো এটাত মানে কৰিলে হ'ল আপোনালোকে, ঠিক আছে। যদি বুজি নাপায় ইংলিছৰো থাকিব, আপোনালোকে ইংলিছটো পঢ়ি পেলাই আপোনালোকে এনচাৰবিলাক কৰিব। ইন কেছ অফ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন BEd DLEd ইজ নট ফাউণ্ড টু বি অথেণ্টিক, আপোনালোকৰ যদি BEd বা DLEd যদি কোৱালিফাইড মানে তেনেকুৱা নাথাকে, ঠিক আছে, দেন এনি টেট চাৰ্টিফিকেট ইছ্যুড শ্বেল বি কনচিডাৰ্ড ইনভেলিড এণ্ড কেঞ্চেল। আপোনালোকৰ সেই টেটৰ যেতিয়া চাৰ্টিফিকেটটো দিয়া হ'ব তেতিয়া সেইটো কেঞ্চেল কৰি দিয়া হ'ব, তেতিয়া আপোনালোকক সেই চাৰ্টিফিকেটটো নিদিব, ঠিক আছে। বিফৰ ইছ্যু অফ টেট কোৱালিফিকেশ্যন চাৰ্টিফিকেট, আপোনালোকৰ টেট কোৱালিফিকেশ্যনৰ যেতিয়া চাৰ্টিফিকেটটো দিব সেইটো সময়ত ফাৰ্দাৰ ভেৰিফিকেশ্যন মে বি ডান, সেইটো সময়ত হয়তো আকৌ এবাৰ ভেৰিফিকেশ্যন হ'ব পাৰে আপোনালোকৰ ডকুমেণ্টখিনি, ইফ ৰিকুৱাৰ্ড, যদি প্ৰয়োজন পৰে। ফৰ ছাবমিশ্যন অফ ইনভেলিড ইনফৰ্মেশ্যন, আপোনালোকে যদি কোনো ধৰণৰ ভুল তথ্য দি থাকিছে তেনেহ'লে কিন্তু আপোনালোকৰ ওপৰত এটা লিগেল একশ্যন তেওঁলোকে ল'ব পাৰে। তাৰপিছত 25 নম্বৰত কৈ দিছে কেণ্ডিডেট হেজ টু ৰিপৰ্ট ইমিডিয়েটলি ইফ দ্য OMR শ্বীট ৰিচিপ্ট ইজ ফাউণ্ড টু বি টৰ্ন অৰ ডেমেজ। যদি আপোনালোকৰ OMR যিটো এনচাৰ শ্বীট যেতিয়া এক্সাম হলত আপোনালোকক দিব সেইটো যদি কিবাকে যদি ডেমেজ হৈ যায়, মানে অলপ চিঙা থাকে বা তেনেকৈ ভাঁজ লগা থাকে, বা যদি কুৱেশ্যনবিলাক নাই, যদি তেনেকুৱা কোনো প্ৰব্লেম থাকে এনচাৰ শ্বীটত, ঠিক আছে, তেনেহ'লে আপোনালোকে তৎক্ষণাত সেই আপোনালোকৰ যিটো ইনভিজিলেটৰ থাকিব তেখেতক জনাই দিব, নহ'লে কিন্তু মানে পৰৱৰ্তী সময়ত আপোনালোকৰ ৰেজাল্টটো অহাত প্ৰব্লেম হ'ব পাৰে। আৰু বিশেষকৈ জনাই দিয়া আছে যে ক'ভিডৰ যিহেতু ৰুলছ, যিহেতু বৰ্তমান ক'ভিড নিয়ম এতিয়ালৈকে মানি চলিব লগা হৈছে আমাক সকলোকে, ঠিক আছে। চ' আপোনালোকে এই ক'ভিডৰ নিয়মখিনি ইয়াতে দি দিয়া হৈছে যে আপোনালোকে কি লগত ল'ব লাগিব সেইখিনি বস্তু আপোনালোকে অলপ চাই লওক। আপোনালোকৰ লগত ৰাখিব লাগিব হেণ্ড চেনিটাইজাৰ এটা ৰাখিব লাগিব লগত, ঠিক আছে। তাৰপিছত কেণ্ডিডেট নিড টু চেনিটাইজ হেণ্ড বাই ৱাশ্বিং উইথ শ্বপ এণ্ড ৱাটাৰ এণ্ড দেন ৰাবিং হেণ্ড উইথ চেনিটাইজাৰ। হাতখন আপোনালোকে ধুই পেলাই তাৰপিছত চেনিটাইজাৰ লগত লৈ আহিব, ঠিক আছে, চেনিটাইজাৰ লগাই লৈ আহিব হাতত। তাৰপিছত কৈছে আপোনালোকৰ নিজৰ এটা চেনিটাইজাৰ বটল মাষ্ট বি লগত ল'বই লাগিব, ঠিক আছে। চেনিটাইজাৰৰ বটল আপোনালোকে লগত লৈ আহিব, নহ'লে কিন্তু আপোনালোকক ভিতৰত সোমাব দিব নোৱাৰে। চ' এইটো প্ৰব্লেম হ'ব পাৰে। চেনিটাইজাৰৰ সৰু এটা বটল আপোনালোকে লগত লৈ আহিব। তাৰপিছত কৈছে আপোনালোকৰ ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব। আৰু নেক্সট কৈ দিয়া হৈছে আপোনালোকৰ যিটো টেম্পাৰেচাৰ সেইটো তেওঁলোকে এক্সাম হলত সোমোৱাৰ আগতে আপোনালোকক থাৰ্মোগানৰ সহায়ত এইটো আপোনালোকৰ টেম্পাৰেচাৰটো জুখি ল'ব সিহঁতে। এ কেণ্ডিডেট মাষ্ট ৱেৰ এ মাস্ক, ফেচ মাস্ক, আপোনালোকৰ ফেচ মাস্কখন আপোনালোকে লগত লৈ আহিব, ঠিক আছে, নহ'লে কিন্তু আপোনালোকক এক্সাম হলত সোমাব নিদিব। নেক্সট কৈ দিয়া হৈছে আপোনালোকৰ এইটো যিটো ড্ৰিংকিং ৱাটাৰ, সেইটো মই আগতে কৈ দিছোঁ যে পানীৰ বটলটো আপোনালোকে যাতে পানীখিনি যাতে বাহিৰৰ পৰা আপোনালোকে দেখা পায় তেনেকুৱা পানীৰ বটল লৈ আহিব। পানীৰ বটলটো যাতে এনেকুৱা নহয় যে মানে পানীখিনি যাতে বাহিৰৰ পৰা দেখা নাযায় তেনেকুৱা বটল কিন্তু লগত লৈ আনি আহিব, নহ'লে কিন্তু আপোনালোকে এক্সাম হলত সেইটো বটল ল'ব নোৱাৰিব। চ' এইটোৱে আছিলে গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পালে ফ্ৰেণ্ডসকললৈ শ্বেয়াৰ কৰি দিয়ক, আৰু অনাগত দিনত তেনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। চ' আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, টেক কেয়াৰ, জয় অসম, আৰু টেট এক্সামৰ কাৰণে বেষ্ট অফ লাক।